Hey guys, welcome to Guitar Talk. So মই ৰিসেন্টলি এখন মুভি চালো মহাৰাজা ইয়েছ সেইখনৰ মই এটা ৰিভিউ দিম আপোনালোকক আৰু মই নৰ্মেলিতো বহুত মুভি চাওঁ কিন্তু মুভি চালেও ৰিভিউ নকৰোঁ যদি হিন্দী চেনেলটোত কৰোঁ এইটো নকৰোঁ কিন্তু এখন মুভি ৰিভিউ কৰিব লাগে এনেকুৱা এখন বেষ্ট মুভি কৈছোঁ মই দি বেষ্ট মুভি এখন ফাৰ্ষ্ট আপুনি যদি মুভিখন এজ চাই তেনেকৈ আপুনি গম নাপাব যে মুভিখন ইমান বেষ্ট প্লটৰ হ'ব পাৰে আপুনি ভাবিব নৰ্মেল মুভি কিন্তু যেতিয়া আপুনি মুভিখন চাই শেষলৈ যাব আপোনাৰ মানে মাইণ্ড ব্ল'ন হৈ যাব ইমান বেছি ধুনীয়া মুভি এণ্ড বহুত বেছি ডিষ্টাৰ্ব মুভি হয় এইখন আপোনালোকে চাওঁতে মানে বহুত বেছি ডিষ্টাৰ্ব ফিল কৰিব কিন্তু লাষ্টলৈ যোৱাৰ পাছত আপোনালোকে বহুত বেছি সঁচাকৈ কৈছোঁ আপুনি কান্দি দিব মোৰো একদম চকু পাতি একদম ওলা হৈ গৈছিল মানে ইমানেই বেছি বেয়া লাগে লাষ্টত গৈ তো ফাৰ্ষ্ট মুভিখন মানে কোন আছে আপোনালোক কৈলোঁ বিজয় সিদ্ধুপতি আৰু আছে অনুৰাগ কাশ্যপ তো ক'ত চাব পাৰিব আপোনালোকে নেটফ্লিক্সত এভেইলেবল হৈ আছে তো আপোনালোকে নেটফ্লিক্সত চাব পাৰিব তো তামিল মুভি হয় এখন কিন্তু হিন্দী ডাবিঙত আছে তো আপোনালোকে যাই কিনে চাওক মই এতিয়াই কৈছোঁ মোৰ যিমানবোৰ শব্দ আছে আপুনি চোৱাৰ পাছত আপুনিও সেইটোৱে ফিল কৰিব আৰু মই এতিয়া এঠাইত বহি কিনে বঢ়িয়াকৈ ৰিভিউ দিব পৰা নাই কাৰণ মোৰ মানে মাইণ্ডটো ইয়াত নাই একদম সঁচা কথা কৈছোঁ আৰু মই জাষ্ট চাই কিনে ৰিভিউটো দি আছোঁ তো আপুনি এনাৰ্জি লেভেল মোৰ একদম মানে থাকিব পৰা নাই মই জাষ্ট ৰিভিউটো দিব লাগে সেনেকুৱাই আৰু আপোনালোককো যাতে এইটো ৰেকমেণ্ড কৰিবলৈ সেইটো ভাবি আছোঁ তো এইখন মুভি এনেকুৱা এটা মেছেজ দি যায় এনেকুৱা এটা ছ'চিয়েল মেছেজ দি যায় যিটো আপুনি মানে চিন্তাও কৰিব নোৱাৰে আৰু মুভিখনত যি আছে না ইমান প্লটত টুইষ্ট আছে বহুতেই বেছি হেভি টুইষ্ট আছে ফাৰ্ষ্ট মুভিখন চাব আপুনি ফানি টাইপত লাগিব প্ৰথমতে কিন্তু যেতিয়া মুভিখন আগবাঢ়ি যাই থাকিব আপুনি টুইষ্টবোৰ আহি যাই থাকিব আপুনি গম পাই যাই থাকিব কি হৈছে এণ্ড লাষ্টত গৈ যেতিয়া শেষৰ সময়খিনি হ'ব এণ্ডিং চিন মানে এণ্ডিঙততো তেনেকুৱা বিশেষ যিটো ক্লাইমেক্সটো এনেকুৱা নহয় যে একদম বহুত একশ্যন আছে কিবা আছে এনেকুৱাকৈ একশ্যনৰ চিনেমা নহয় এখন একদম থ্ৰিলাৰ বুলি ক'ব নোৱাৰি বহুতেই বেছি টুইষ্ট থকা এখন মানে কি ক'ম আৰু তো আপোনালোকে যেতিয়া লাষ্টলৈ যাই পাব তেতিয়া আপুনি গম পাব যে কি চালোঁ মই এখন মানে ভাবিব মই বেষ্ট মুভি এখন চাইছোঁ এনেকুৱা লাগিব আপোনাৰ মুভিখন এনে নৰ্মেলে কিন্তু যেতিয়া আপুনি চাব শেষ কৰি তেতিয়া গম পাব যে য়েছ মই এখন নৰ্মেল মুভি চোৱা নাই এইখন এখন আল্টিমেট চিনেমা চাইছোঁ মই চিনেমা কাক কয় এইখন মুভি চোৱাৰ পাছত আপোনালোকে গম পাই যাব যিটো ষ্টৰি টেলিং একদম ফাৰ্ষ্টত আপুনি মাজতে কনফিউজ লাগি যাব মই কি চালোঁ এইখিনি এতিয়া নে এইখিনি তেতিয়া আপুনি কাহিনীটো পাছতে ইমাজিন কৰিব নোৱাৰে বা কোনখিনি কি হৈছে বা আপুনি ইমাজিনো কৰিব নোৱাৰে এইটো নিচে কোনে বা কি কৰিছে কোনে কি কৰিছে মানে আপুনি এইটো আন্দাজে কৰিব নোৱাৰিব কিন্তু যেতিয়া মানে লাষ্টৰ এণ্ডিং পাবগৈ আপুনি মানে আপোনাৰ মাইণ্ডটো ব্ল'ন হৈ যাব আপুনি পাগল হৈ যাব মই কি চালোঁ এইখন এনেকুৱা লাগিব সঁচা কথা কৈছোঁ মই এতিয়া বহুত শব্দ কোৱা যেন হৈছে কিন্তু আপুনি যদি মানে এইখন মুভি চাই নেটফ্লিক্সত আছে তো আপুনি যাওক আৰু চাওক মুভিখন চোৱাৰ পাছত আপুনি গম পাব কি চালোঁ এইখন সঁচা কথা হৈছে আপুনি চোৱাৰ পাছত আহি কমেণ্ট কৰিব যে মই এইখন ৰেকমেণ্ড যে কৰিলোঁ আপোনালোকে এইখন মুভিখন নৰ্মেল নে কেনেকুৱা বহুতেই বেছি আল্টিমেট লেভেলৰ আৰু এনেকুৱা যে ষ্টৰি ডাইৰেক্টৰছে হওক বা ৰাইটাৰ্ছে হওক থিংক কৰিব পাৰে মানে ভাবিব পাৰে ইমান এটা হেভি ষ্টৰি মই ক'ব নোৱাৰোঁ একদম মানে ৰুট মানে নৰ্মেলে আমাৰ একদম জীৱনৰ লগত জড়িত হৈ থকা এটা কাহিনী মানে সদায় হৈ থকা এটা কাহিনী সেইটোক যে ইমান হেৰি কৰি মানে একদম কানেক্ট কৰি মানে এজন মানুহৰ লাইফৰ লগত ইমান এটা মানে এতিয়া মই বুজাব নোৱাৰি বহুতেই বেছি হেৰি হয় এতিয়া কি ক'ম আপোনালোকক তো বেলেগ একো নকওঁ জাষ্ট আপোনালোকে বেলেগ মুভি চাইনে আছে নাজানো বাট আপুনি এইখন মুভি নেটফ্লিক্সত গৈ নিশ্চয়কৈ চাব লাগে আৰু বেলেগ আপোনালোকে যদি বেলেগ কিবা কৰিব খুজিছে যে গুগলৰ পৰা কিবা কিবি সেইটো আপোনালোকৰ ইচ্ছা কিন্তু আপোনালোকে মুভিখন চাওক নেটফ্লিক্সত যাই চাওক ধুনীয়াকৈ হিন্দীত পাব আৰু বেলেগ আপোনালোকে বিভিন্ন ধৰণৰ মানে ছাইট আছে আপোনালোকে চাব পাৰে যদি আপুনি ইমান মাথা মাৰি থাকিব ইচ্ছা নাই কিন্তু মই আপোনালোক এটাই প্ৰিফাৰ কৰিম নেটফ্লিক্সত যাই আপোনালোকে চাওক মুভিখন চোৱাৰ পাছত আপোনালোকে গম পাব কি চাইছোঁ এইখন আৰু বহুত একো নকওঁ তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ এইখিনিলৈকে যদি চাই আছে বহুত বেছি থেংক ইউ চ' নৰ্মেলি মই তেনেকৈ মুভি ৰিভিউ নকৰোঁ যদি হিন্দীত কৰোঁ এইটো কিছুমান মুভিৰ কৰোঁ আৰু দুদিনমান আগত কল্কি চিলুখনো কৰিছিলোঁ কিন্তু এইখন মই চবতকৈ বেষ্ট বুলি ক'ম নাম্বাৰ 1 মুভি টো চিনেমা বুলি কয় ন একচুৱেল চিনেমা এইবোৰ সঁচাকৈ কৈছোঁ বহুত ভাল লাগিল তো আপোনালোকে যাওক আৰু চাওক থেংক ইউ